নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে বন্ধন বেংকৰ কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো আহিছিল। সেই বিজ্ঞাপনটোলৈ আজি মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ইয়াতে কেনেধৰণে আবেদন কৰিব, কিমান পদ আছে, ক'ত ক'ত এই পদসমূহ আছে, অসমৰ বিভিন্ন ঠাইত এই পদসমূহ আছে। আপোনালোকে ইয়াৰ জৰিয়তে বেংকিং ছেক্টৰত কাম কৰাৰ বহু সুবিধা লাভ কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহকচোন আমি আজিৰ এই বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ, বিজ্ঞাপনটো বন্ধন বেংকৰ ফালৰ পৰা আহিছে। বন্ধন বেংকৰ অসমত বিভিন্ন জিলাত বিভিন্ন ঠাইত এই পদসমূহ আছে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা জানিব পাৰিব। আপোনালোকে ইয়াতে চাওক যে যিটো জব আহিছে, জবটোৰ বিষয়ে ডিটেইলছ মই আপোনালোকক জনাব বিচাৰিছোঁ। জব টাইটেলটো হৈছে মাল্টিপুল পজিশ্যন, অৰ্থাৎ বিভিন্ন পজিশ্যনত আপোনালোকৰ ইয়াতে পদসমূহ আছে। পদসমূহ মই আপোনালোকক জনাম। ইয়াতে যিখিনি পদ আহিছে এই পদসমূহ গ্ৰেজুৱেট হয়। গ্ৰেজুৱেট কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াতে দৰমহাটো আপোনালোকৰ 23,000 টকাৰ পৰা আৰম্ভ হ'ব 67,000লৈকে পাৰ মান্থ। এইটো আপোনালোকে দেখিলে। লোকেশ্যনটো হ'ব আপোনালোকৰ আছাম, ইণ্ডিয়াৰ। ইয়াতে ফেচ এণ্ড এক্সপিৰিয়েঞ্চ দুইটা কেণ্ডিডেটৰ কাৰণে এই পদসমূহ আছে, এইটো ইয়াতে উল্লেখ কৰা হৈছে। আৰু পদসমূহ বন্ধন বেংকৰ যিহেতু পদ হয়, গতিকে আপোনালোকে সকলোখিনি চাই যাব। এতিয়া আমি আহোঁ প্ৰথম যিহেতু পদ বিভিন্ন ধৰণৰ পদ আছে। প্ৰথম আমি এটা পদৰ কাৰণে আহিছোঁ। এই পদটো হৈছে আপোনালোকে চাওক কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, অৰ্থাৎ CRE। এইটো এটা পদ আছে। ইয়াতো বিভিন্ন পদ আছে। এইটো ৰিলেশ্যনশ্বিপ মানে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ, অৰ্থাৎ আপোনালোকে কাষ্টমাৰ লগত ডাইৰেক্ট কথা কৰিব লাগিব এইটো পদৰ কাৰণে। ইয়াতে ইঞ্চুৰেঞ্চেই হওক, লোনেই হওক বা একাউণ্টছেই হওক, যিকোনো ধৰণৰ আপোনালোকে ইয়াতে কাম কৰিব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2ত আহিলে আপোনালোকক ব্ৰাঞ্চ অপাৰেশ্যন এক্সিকিউটিভ, আৰু ইয়াতে আপোনালোকে ব্ৰাঞ্চ চলাব লাগিব। এটা যিকোনো ব্ৰাঞ্চ আছে, ব্ৰাঞ্চবিলাক আপোনালোকে ইয়াতে চলাব লাগিব। কেনেধৰণে চলাব লাগিব, কি কৰিব লাগিব, এইখিনি কথা ইয়াতে আহি পৰিব। ইয়াতে মাল্টিপুল আপোনালোকৰ ফাংচন আপোনালোকে ইউজ কৰিব লাগিব, এইটো এটা আছে। নেক্সট আপোনালোকৰ 3 নম্বৰ যিটো আছে লোন অফিচাৰ। ইয়াতে লোনৰ অফিচাৰ পদ আছে। পদসমূহ আপোনালোকক মই কৈছোঁৱেই যে এই পদসমূহৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব। আৰু পদসমূহ প্ৰথমতে আমি চাই লওঁ। 4 নম্বৰ যিটো পদ আছে এইটো হৈছে আপোনালোকৰ চেলছ অফিচাৰ পদ আছে। 5 নম্বৰ যিটো পদ আছে এইটো হৈছে বেংক অফিচ এক্সিকিউটিভ। বেক অফিচ এক্সিকিউটিভ, এইটো বেক অফিচৰ কাৰণে দিয়া হৈছে। এই যিখিনি পদ আপোনালোকক দেখালোঁ, এইখিনি পদ আছে। পদসমূহ অসমৰ হয়। বন্ধন বেংকৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে উল্লেখ আছে। এইটো আপোনালোকে চাব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট, এনি লোকেশ্যন ফ্ৰম এনি আইডেণ্টিফাই কলেজ। ইয়াত কোনো ধৰণৰ কলেজ আইডেণ্টিফাই কৰি দিয়া হোৱা নাই। এনি গ্ৰেজুৱেট হ'লেই বা আপোনালোকৰ অনাৰ্ছেই হওক বা নন অনাৰ্ছেই হওক, আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে যদি আপোনালোকৰ বেংকিং বা ফাইনেন্স ছেক্টৰত হয় তেতিয়াহ'লে আপোনালোকৰ কিছু সুবিধা হ'ব। ইয়াতে এইটো এডভান্টেজ আপোনালোকে লাভ কৰিব। বেংকিং, ফাইনেন্স বা এডভাৰটাইজিং, এডভাৰটাইজিং এণ্ড মাৰ্কেটিং, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে তাত এডভান্টেজ লাভ কৰিব। আৰু নেক্সটটো আহিলে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে জানিলেই। এতিয়া আহিব এজটো আপোনালোকৰ ইয়াতে 21 বছৰৰ পৰা 35 বছৰ বয়সলৈকে দিয়া হ'ব। আৰু যিখিনি ৰিলেক্সেশ্যন থাকিব সেইখিনি আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল মতে যিখিনি পাব লাগে সেইখিনি আপোনালোকে ইয়াতে পাব। নেক্সট আহিলে আপোনাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকৰ ফ্ৰেছ কেণ্ডিডেটসকলৰ কাৰণেও কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ থকাসকলেও পাব। তাতে এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব, এইটো ইয়াতে উল্লেখ আছে। আৰু স্কিল আপোনালোকৰ ইয়াতে কি স্কিল প্ৰয়োজন হ'ব। স্কিলটো আপোনালোকে ইয়াতে চাব পাৰিব। ষ্ট্ৰং ভেৰিয়েবল এক্সচেঞ্জ অফ
ইণ্টাৰপাৰ্চনেল স্কিল আপোনালোকৰ ইণ্টাৰপাৰ্চনেল আপোনালোকৰ ইটো কথা বাৰ্তা কৰা ইত্যাদি সকলোখিনি ধৰণৰ আপোনালোকৰ ভাল এটা স্কিল থাকিব লাগিব আৰু আপোনালোকৰ বেংকিং সেক্টৰ ইনফৰমেশ্যন বেসিক ইনফৰমেশ্যন বা বেংকিঙৰ এইখিনি আপোনালোকৰ অকমান নলেজ থাকিব লাগিব তাৰ পিছত আপোনালোকৰ লেংগুৱেজ আসামিজ হিন্দী ইংলিছ এই তিনিটা জানিব লাগিব কম্পিউটাৰ লিটাৰেসি হ'ব লাগিব কম্পিউটাৰ লিটাৰেসিত আপোনালোকৰ MS অফিস এণ্ড বেংকিং সফটৱেৰ প্ৰগ্ৰাম এইখিনি জানিব লাগিব তেতিয়া আপোনালোকৰ ইয়াতে স্কিল এইখিনি প্ৰয়োজন হ'ব এইখিনি জানিব আপোনালোকে লাগিব তেতিয়া প্ৰিফাৰেন্স আপোনালোকে লাভ কৰিব আৰু পাৰ্সনেল লোনৰ ক্ষেত্ৰতো আপোনালোকে পাৰ্সনেল লোনৰ কাৰণে কিছু ইয়াতে অভিজ্ঞতাৰ প্ৰয়োজন হ'ব ইয়াতে লোনখিনিৰ কাৰণে আপোনালোকৰ ঠাইভেদে দিয়া হৈছে যে গুৱাহাটী ডিব্ৰুগড় যোৰহাট শিলচৰ আৰু তেজপুৰ এইখিনি পজিশ্যনত আপোনালোকৰ এই পদসমূহ আছে এইবোৰ সিটি মেইন সিটি কিটা মই আপোনালোকক কৈ দিছোঁ আছে এইখিনি গোটেইখিনি কথা আপোনালোকে জানিলেই ইয়াতে এপ্লাই কৰিবলৈ হ'লে ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট যাব অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে জয়েন কৰিব লাগিব তাৰ পাছত আপোনালোকৰ বায়োডাটা সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পাছতে আপোনালোকৰ লগত কন্টাক্ট হৈ যাব আপোনালোকে সকলোখিনি ডিটেইলছ কৰি ল'ব পাৰিব পদসমূহ নিশ্চয় আপোনালোকে জানিব পাৰিলে ইয়াৰ অফিচিয়েল ওয়েবসাইট আছে ওয়েবসাইটত আপোনালোকে যাব বন্ধন বেংকৰ অফিচিয়েল ওয়েবসাইটত আপোনালোকে গৈ সবিশেষ চাই ল'ব পাৰিব আজিৰ বিজ্ঞাপনটো ইমানে আছিল আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই